বেক টু মাই চেনেল। কি খবৰ হাই দোস্ত, কি খবৰ, ভালে আছেনে? পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ। আজি খেতিৰ ফালে আহিছিলোঁ দেই, চাপৰি ফালে আহিছিলোঁ গাইছ। ফাইনেলি আপোনালোকক দেখাই আছোঁ চাপৰি কি কৰিলোনো, কি মেলিলোঁ। এতিয়া আহি আছোঁ মই কাম, মানে মোটামুটি কামটো শেষ হৈছে। এতিয়া কোৰৰ কাম আছিলে, কোৰৰ কামটো শেষ কৰিলোঁ আৰু এতিয়া আপোনালোকক ফাইনেলি দেখাই আছোঁ কি কৰিম কি নকৰিম। ঠিক আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ঠিক আছে, ফাইনেলি মই আলু খেতিখিনি আপোনালোকক দেখাইছোঁ। হ'ল আপোনাৰ কাণপুৰীয়া আলু দেখাইছোঁ আপোনালোকক। এইবোৰ পাত ধুনীয়া সুন্দৰ, একদম কেঁচা সেউজীয়া বৰণটা হৈ আছে। মানে এতিয়া অলৰেডি আলুখিনি খান্দিবলৈ হোৱা নাই, সময় লাগে হে। গতিকে ভাবিলোঁ আৰু বিহুৰ আগতে মানে কোৰৰ কাম আছিলে, আপোনালোকক যিকোনো এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰটো কৰিবই লাগিব ন, আপোনালোকৰ ফ্ৰেণ্ড হয়। গতিকে সেই বুলি আপোনালোকক কথাখিনি মই জনাইছোঁ। ঠিক আছে, মানে কথাটো এনেকুৱা হ'ল, বিহুৰ আগতে আছিলে কাম, কিন্তু বিহুৰ কাৰণে কৰিব নোৱাৰিলোঁ। বিহুৰ পিছত আহিছোঁ ফাইনেলি, কাম আগবাঢ়িছোঁ অকণমান, দেখাই আছোঁ ফাইনেলি। নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব। ঠিক আছে, মোৰ এই ইউটিউব চেনেলত জানেই আপোনালোকে মিষ্টাৰ জয়দীপ ব্লগছ আছে। যিসকলে চাই আছে সেইসকলে গম পাইছে, আৰু যিসকলে মোৰ ইউটিউব চেনেলটো মানে মোৰ চেনেলটো বিচাৰি পোৱা নাই, কাৰণ জয়দীপ বা তেনেকুৱা ইউটিউবাৰ বহুত আছে ন অসমত, বাহিৰৰো আছে। গতিকে মানে চাৰ্চ কৰিলে নাপায়। গতিকে মোৰ মানে এই ভিডিঅ'টো আপোনালোকে মোৰ ফেচবুক পেজটোত এটা আছে, ফেচবুক পেজটোৰ থ্ৰুৱেদি আপোনালোকে চাব পাৰিব। ঠিক আছে, মিষ্টাৰ জানমণি নাথ বুলি আছে ফেচবুক পেজটোত, আপোনালোকে চাব পাৰিব। ইয়াৰ সুন্দৰ আলু, কাণপুৰীয়া আলু সুন্দৰ হৈছে, ভাল হৈছে। এই আলু আৰু মূলাখন কি হ'লে, মূলা আছে। মূলাখিনি ফুলিলেই দেখিছেনে, দেখাই আছোঁ আপোনালোকক। ফাইনেলি আপোনালোকে চাই থাকিব। ঠিক আছে গাইছ দেই। এয়া মূলা গাইছ, আপোনালোকক মই দেখাইছোঁ, মূলা খাই কোনে কোনে ভাল পায়, আৰু মূলা খাই কোনে বেছিকৈ পাৰে মোক কমেণ্টছত জনাব। দাদাজনে সেয়া খেতি লগাই আছে, খেতি কৰি আছে। আৰু এইটো মটৰ হে। দাদা কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। আজি মাছ পাইছে নাই? মাছ পাইছে নাই? বহুত মাছ পাইছোঁ। কিমান পালে আজি? এই মজা। তাৰপাছত এতিয়া কি পানী দিয়া ব্যৱস্থা আছে নেকি? বঢ়িয়া, একদম সুন্দৰ। চাওক কাষে পাশে এটা সুন্দৰ সেউজীয়া এটা পৰিৱেশ, এটা ভাল লগা দৃশ্য, নান্দনিক এটা দৃশ্য। ঠিক আছে গাইছ, আপোনালোকে দেখালোঁ আৰু এটা খেতিয়ক, আমি কৃষিজীৱী মানুহ, আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি থাকোঁ অসমতে। গতিকে ভাল লাগিল, এনেকেই আহক। আমাৰ অসমৰ খেতিবোৰ যাতে আৰু ভাল হওক, কি ক'ম আৰু, খেতি ভাল হ'ব লাগে। খেতিৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু আমি চলি আছোঁ ন। ৰঙালাও হৈছে, ৰঙালাও ভাল হৈছে, আলু ভাল হৈছে। আলুখিনি এইখিনি গোটেইখিনি আপোনাৰ দিয়া হৈছিলে অলৰেডি, সাৰ দিয়া হৈছে, পানী দিয়া হৈছে দেই, একদম বঢ়িয়া হৈছে। আৰু ইয়াত কিবা বগা সৰিয়হ বুলি কয়, অলৰেডি সৰিয়হ হৈছে মোটামুটি। ঠিক আছে, এফালে অকণমান ভিউটো দেখাব বিচাৰিছোঁ আপোনালোকক, ভিউটো চাব অকণমান। যাব লাগে আৰু দেই অলপ। ঠিক আছে, বাই বাই।